মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব গৈ আছো নৱম শ্ৰেণীৰ চেপ্টাৰ 1ৰ অনুশীলনী 1.3। অনুশীলনী আৰম্ভ কৰাৰ আগতে আমি কিছুমান বস্তু আমি জানি লওঁ যে ইয়াত বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি। তে বাস্তৱ সংখ্যা আমি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক বাস্তৱ সংখ্যা বোলে, গতিকে সেইবিলাকৰ দশমিক বিস্তৃতি। এতিয়া যিকোনো এটা সংখ্যা লৈছোঁ, ছাপ'জ 5/2। এইটো দশমিক বিস্তৃতি মানে দশমিকত প্ৰকাশ কৰিলে কি হ'ব? 2 দি 5ক হৰণ কৰোঁ, 2 দি 5ক হৰণ কৰিলে কি পাওঁ? কিমান বাৰ যাব? 2 2 গুণ 4, 5ৰ পৰা 4 গ'লে 1, পিছত 2 দি 1ক নাযায়, দশমিক দি এটা শূন্য দিছোঁ, পিছত 2 5 গুণ 10, ঠিক আছে। 10ৰ পৰা গ'লে 0, মিলি গ'ল। কি পালোঁ? 5/2 মানে 2 দি 5ক হৰণ কৰি কিমান পালোঁ? উত্তৰটো 2.5, ঠিক আছে। 2.5 হ'লে এইটো আমাৰ কি হৈছে? এটা সময়ত গৈ দশমিকৰ পিছত এটা ঘৰৰ পিছত এইটো মিলি গৈছে, গতিকে এইটোৰ দশমিক স্থিতি কি হ'ব? যে পৰিসমাপ্ত, মানে সমাপ্ত হৈছে, ঠিক আছে। এইটো দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত, ঠিক আছে। আৰু এটা কেছ লওঁ, আৰু এটা সংখ্যা লৈছোঁ, ধৰা 1/3, তাৰমানে 3 দি 1ক হৰণ কৰোঁ। 3 দি 1ক হৰণ কৰিলে 3 দি 1ক নাযায়, দশমিক দি এটা শূন্য, পিছত 3 3 গুণ 9, 10ৰ পৰা 9 গ'লে 1, পিছত দশমিকৰ পৰা আৰু এটা শূন্য, আকৌ 3 3 গুণ 9 হৈছে, 10ৰ পৰা 9 গ'লে 1, আকৌ দশমিকৰ পৰা এটা শূন্য, আকৌ 3 3 গুণ 9, 10ৰ পৰা 9 গ'লে 1। তাৰমানে এনেকৈ গৈয়ে থাকিব, শেষ নহয়, মানে ভাগশেষ কেতিয়াও শূন্য নহয়। আগৰটোত কি ভাগশেষ শূন্য পাইছিলোঁ, সেইকাৰণে আমাৰ পৰিসমাপ্ত মানে সমাপ্ত হৈছে। কিন্তু ইয়াত ভাগশেষ শূন্য নহয়, মানে গৈয়ে আছে। তাৰমানে 1/3 মানে আমি কি পাইছোঁ? এইটো 0. দশমিকৰ আগতে মানে শূন্য এটা দি লৈছোঁ, 3 মানে পাই আছোঁ, 3 পায়ে আছোঁ, 3 ওলাই গৈয়ে আছে, ঠিক আছে। তো এইটোক আমি 0.33, এইটো 3টো পুনৰাবৃত্ত হৈ আছে, মানে ওলাই গৈ আছে। এইটো নিলিখি 0.3ৰ ওপৰত এটা এনেকৈ বাৰ দিব পাৰোঁ, মানে 3টো গৈয়ে আছে, ঠিক আছে। এইটো দশমিক বিস্তৃতি কি লিখিম? যে এইটো দশমিক বিস্তৃতি সমাপ্ত হৈছেনে? সমাপ্ত হোৱা নাই, এইটো অপৰিসমাপ্ত ন? এইটো অপৰিসমাপ্ত আৰু কি হৈছে? পুনৰাবৃত্ত, মানে একেটা সংখ্যাই ওলাই গৈ আছে ন? অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত, ঠিক আছে। পুনৰাবৃত্ত বা পৌনঃপুনিক বুলিও কয়, পুনৰাবৃত্তক বা পৌনঃপুনিকো মানে একেটা সংখ্যা বাৰ বাৰ ওলাই গৈ আছে, ঠিক আছে। সেইকাৰণে আমি দশমিক বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা সংখ্যাৰ কি ধৰণৰ হ'ব আমি ক'ব পাৰোঁ, ঠিক আছে। আমি চাওঁ এতিয়া অনুশীলনী 1.3। তাৰ আগতেও মই আৰু এটা কথা কৈ দিছোঁ, এইটো এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মই কৈছোঁ আগৰ ক্লাছত, এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় কি হয়? পৰিসমাপ্ত হ'ব অথবা পুনৰাবৃত্ত হ'ব, ঠিক আছে। পৰিসমাপ্ত মানে মাত্ৰ দেখাইছোঁ শেষ হ'ব, বা পুনৰাবৃত্ত মানে একেটা সংখ্যা ওলাই গৈ থাকিব। পৰিসমাপ্ত বা অবিৰত আৰু পুনৰাবৃত্ত হ'লে এইটো আমি পৰিমেয় সংখ্যা, ঠিক আছে। আৰু যদি এটা সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৃত্ত, তেনেহ'লে সেই সংখ্যাটো পৰিমেয়। উল্টাকেও মানে পৰিমেয় হ'লে কি হ'ব? পৰিসমাপ্ত বা পুনৰাবৃত্ত হ'ব, বা এটা দশমিক বিস্তৃতি পৰিসমাপ্ত বা পুনৰাবৃত্ত অবিৰত পুনৰাবৃত্ত থাকিলে এতিয়াও পৰিমেয় সংখ্যা বুলি ক'ব পাৰি, ঠিক আছে। আৰু এইটো কি? এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব? অবিৰত হ'ব আৰু অপুনৰাবৃত্ত হ'ব। অপুনৰাবৃত্ত মানে বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে, ঠিক আছে। দশমিকৰ পিছত বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে মানে। তদুপৰি এটা সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৃত্ত, তেনেহ'লে সেই সংখ্যাটো অপৰিমেয়, বা অবিৰত আৰু অপুনৰাবৃত্ত দেখা পালে আমি সেইটো কম, এইটো অপৰিমেয় সংখ্যা, ঠিক আছে। আমি জানো এইবিলাক যে ৰুটটোৰ মান এইটো 1.41, এইটো দশমিকৰ পিছত বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে মানে, আৰু শেষো হোৱা নাই, মানে অপৰিসমাপ্ত। আৰু পুনৰাবৃত্ত হৈছেনে? ইয়াত পুনৰাবৃত্ত হোৱা নাই, বেলেগ বেলেগ সংখ্যা গৈ আছে, গতিকে এইটো অপৰিসমাপ্ত আৰু অপুনৰাবৃত্ত, গতিকে এইটো ৰুটটো আমি কি কওঁ? অপৰিমেয় সংখ্যা। তেনেকৈ পায়ৰ ভেলুও এনেকৈ 3.14159265 এনেকৈ বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে, গতিকে অপৰিসমাপ্ত আৰু অপুনৰাবৃত্ত, গতিকে পায়ো এটা অপৰিমেয় সংখ্যা, ঠিক আছে। এতিয়া আমি অনুশীলনী চাওঁ। অনুশীলনী 1.3 কি কৈছে? তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা, ঠিক আছে। আৰু
প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা প্ৰতিটো দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা মানে পৰিসমাপ্ত হ'ব নে পুনৰাবৃত্ত হ'ব নে অপুনৰাবৃত্ত হ'ব এইটো উল্লেখ কৰিব কৈছে ঠিক আছে আমি কৰি চাওঁ এক্সাৰসাইজ 1.3 একৰ 1 কি দিছে 36/100 ঠিক আছে 36/100 দিছে এইটো আমি জানো তলত দুটা শূন্য থাকিলে দুগুণ আগত দশমিক বহাই দিলে হৈ যায় সেইটো শৰ্টকাট কেনেকৈ দুটা শূন্য আছে দুগুণ আগত দশমিক হলে হৈ যায় তাৰমানে 0.36 গতিকে এইটো কি পালো দশমিক পিছত শেষ হৈছে না নাই সমাপ্ত হৈছে গতিকে এইটো দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত ঠিক আছে তাৰপিছত 2 নম্বৰ কি দিছে 1/11 ঠিক আছে 1/11 তাৰমানে 11 দি একক হৰণ কৰিব লাগিব 11 দি একক হৰণ কৰি চাওঁ 11 দি একক 11 দি একক হৰণ যায়নে প্ৰথমত নাযাব দশমিক দি এটা শূন্য ঠিক আছে তাৰপিছত কি এতিয়াও নাযায় দশমিকৰ পৰা আৰু শূন্য ল'ব নোৱাৰিম এতিয়া কি কৰিব লাগিব এটা শূন্য দি আৰু এটা শূন্য এতিয়া কিমান বাৰ যায় 9 বাৰ 9 11 গুণ 99 ইয়াত 1 পৰা 99 গ'লে 1 থাকিব তাৰপিছত কি কৰিম আকৌ দশমিকৰ পৰা এটা শূন্য আকৌ 11 দি দশক নাযায় আৰু এটা শূন্য দি আৰু এটা শূন্য পিছত আকৌ 9 11 গুণ 99 আকৌ 1 থাকিল তাৰমানে এনেকৈ 0909 ওলাই গৈ থাকিব ন তাৰ মানে কি হ'ব 0.09 বাৰ ঠিক আছে দশমিক বিস্তৃতি প্ৰকাশ কৰা হ'ল আমাক কৈছিলে যে দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা কি ধৰণৰ মানে এইটো পৰিসমাপ্ত না অপুনৰাবৃত্ত না পুনৰাবৃত্ত এইটো কি হ'ব অপৰিসমাপ্ত ন মানে ওলাই গৈয়ে থাকে ন তো অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত ঠিক আছে তাৰপিছত 3 নম্বৰ কি দিছে 4 1/8 ঠিক আছে এইটো মিশ্ৰ ভগ্নাংশত আছে সেইটো আমি কেনেকৈ অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰোঁ এই দুটা পূৰণ কৰোঁ 4 8 গুণ 32 এই দুটা পূৰণ কৰি ওপৰটোৰ লগত যোগ কৰিম 4 8 গুণ 32 লগত 1 যোগ কৰিলে কি হ'ব 33 আৰু তলত যিটো থাকে এইটো হৈ যায় ঠিক আছে এইটো 8 দিয়ে 33 হৰণ কৰিলে কি হয় কেইবাৰ যায় 8 4 গুণ 32 3 পৰা 2 গ'লে 1 হৈছে দশমিক দি এটা শূন্য 8 1 গুণ 8 10 পৰা 8 গ'লে 2 দশমিকৰ পৰা আৰু এটা শূন্য 8 2 গুণ 16 ইয়াৰ পৰা একেবাৰে 10 পৰা 6 গ'লে 4 দশমিকৰ পৰা এটা শূন্য 8 5 গুণ 40 হৈ গ'ল ভাগে শূন্য পালোঁ এইটো হৰণ কৰি কিমান পালোঁ 4.125 ঠিক আছে তেতিয়া দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব মানে শেষ হৈছে পৰিসমাপ্ত ঠিক আছে 3 নম্বৰ তাৰপিছত 4 নম্বৰ 3/13 দিছে তাৰমানে 13 দি 3 হৰণ কৰিব লাগিব 13 দি 3 হৰণ যায়নে নাযায় দশমিক দি এটা শূন্য 13 2 গুণ পিছত দুবাৰ যাব 13 2 গুণ 26 10 পৰা 6 গ'লে 4 ঠিক আছে তাৰপিছত 13 দি 4 যায় দশমিক পৰা আৰু এটা শূন্য পিছত 3 13 গুণ 39 10 পৰা 9 গ'লে 1 আকৌ দশমিক দি এটা শূন্য 13 দি দশক নাযায় এটা শূন্য দি আৰু এটা শূন্য দিব লাগিব হৈছে পিছত 7 বাৰ দিলে 7 13 91 91 এইটো ইয়াৰ পৰা 10 পৰা 10 পৰা 1 গ'লে 9 ইয়াত 9 থাকে 9 পৰা 9 গ'লে 0 আৰু 1 ইয়াত লৈ গ'লোঁ 9 থাকিল পিছত দশমিক দি আৰু এটা শূন্য ঠিক আছে তাৰপিছত কিমান বাৰ যাব 6 বাৰ 13 6 গুণ 78 ন পিছত এইটো বিয়োগ কৰিলে 10 পৰা 8 গ'লে 2 পিছত ইয়াৰ পৰা 1 10 পৰা 8 গ'লে 2 8 আৰু পৰা 7 গ'লে 1 12 13 দি 12ক নাযাব দশমিক দি এটা শূন্য তাৰপিছত 13 দি কিমান বাৰ যাব 13 দি যদি 10 বাৰ দিওঁ 13 লগত 10 পূৰণ কৰিলে কিমান 130 বেছি হৈ যাব 13 দি 9 বাৰ যাব 9 বাৰ কিমান হয় 13 লগত 9 পূৰণ কৰি 3 9 গুণ 7 7 থাকিল 2 9 9 9 10 11 117 ন 9 বাৰ দিলে 117 120 পৰা 117 গ'লে 3 এয়া আগত আমি 3 পাই গ'লোঁ
এতিয়া আকৌ একেটা সংখ্যা গৈ থাকিব ঠিক আছে আকৌ দিলে এনেকৈ গৈ থাকিব ঠিক আছে গতিকে আমি এইটো কিমান পালোঁ 0.23076 ওপৰত বাৰ দিব মানে এইটোৱে ওলাই গৈ থাকিব এইটো কি পালোঁ অপৰিসমাপ্ত দশমিক বিস্তৃতিটো অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত হৈছে ন পুনৰাবৃত্ত বা পৌনঃপুনিক বুলি লিখিব পাৰা পৌনঃপুনিক পুনৰাবৃত্ত মানে পৌনঃপুনিক পৌনঃপুনিক মানে পুনৰাবৃত্ত হৈছে মানে একেটা সংখ্যা ওলাই গৈ আছে 4 নম্বৰ 5 নম্বৰ কি আছে 2/11 মানে 11 দি 2 হৰণ কৰিব লাগে তো 11 দি 2 হৰণ কৰি দিওঁ 11 দি হৰণ কৰিলে দশমিক দি এটা শূন্য 11 দুগুণ 22 বেছি হৈ যাব একবাৰ যাব 11 গুণ 11 এইটো এক আনিলে 10 10 পৰা 1 গ'লে 9 পিছ দশমিক দি আৰু এটা শূন্য 8 11 গুণ 88 ঠিক আছে 10 পৰা 8 গ'লে 2 পিছত এই আকৌ ৰিপিট হৈ গৈ থাকিব পুনৰাবৃত্ত হৈ গৈ থাকিব 2 ওলাই গ'ল নহয় দশমিক দি এটা শূন্য আকৌ 11 গুণ 11 10 পৰা 1 গ'লে 9 আকৌ দশমিকৰ পৰা এটা শূন্য 8 11 গুণ 88 এইটো এনেকৈ ওলাই গৈ থাকিব 1818 এইটো কি পালোঁ 0.18 বাৰ মানে 1818 ওলাই গৈ আছে গতিকে এইটো দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত মানে গৈ থাকে নহয় অপৰিসমাপ্ত আৰু পৌনঃপুনিক ঠিক আছে পিছত 6 নম্বৰ 1/6 কি দিয়া আছে 329/400 ঠিক আছে তেতিয়াহ'লে এইটো কি হ'ব এইটোতে এইটো হৰণ কৰিব পাৰোঁ বা কটাকটি যায় নাই চেক কৰিব পাৰোঁ যদি কটাকটি যায় তো ভাল কথা আৰু নগ'লে আমি হৰণ কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে এইটো 2 দি নাযায় এইটো 2 দি যায় এইটো 3 দি 3 4 এইটো 3 দি নাযাব ঠিক আছে এইটো 4 দি যায় এইটো 4 দি নাযাব 5 দি এইটো যায় 5 দি এইটো নাযাব ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব হৰণে কৰি দিওঁ 400 দি 329 কিমান বাৰ যাব এইটোতো সৰু আছে দশমিক দিব লাগিব দশমিক দি এটা শূন্য ঠিক আছে এইটো সুবিধা হ'ব এইটো 4 8 গুণ 32 হ'ব ন 3200 হ'ব ইয়াত 3290 8 বাৰ দিলে 4 8 গুণ 32 আৰু দুটা শূন্য কিমান থাকিল 90 থাকিব দশমিক দি এটা শূন্য 4 2 গুণ 800 হ'ব 400 আৰু 2 800 হ'ব 900 পৰা 800 গ'লে 100 থাকিব দশমিকৰ পৰা আৰু এটা শূন্য ল'ব পাৰা পিছত ইয়াত কিমান হ'ল 1000 ন 1000 হ'লেতো 3 4 গুণ 1200 হৈ যাব বেছি হৈ যাব তো দুবাৰ দিব লাগিব 4 2 গুণ 800 শূন্য শূন্য 10 পৰা 8 গ'লে 200 থাকিল দশমিকৰ পৰা আৰু এটা শূন্য এইটো 4 5 গুণ 20 আৰু দুটা শূন্য এইটো দুটা শূন্য থাকি গ'ল ঠিক আছে তো কিমান পালা 0.8225 এইটো কি হ'ব পরিসমাপ্ত হ'ব পরিসমাপ্ত ঠিক আছে তো 1 নম্বৰ শেষ হ'ল এতিয়া 2 নম্বৰ কি কৈছে তোমালোকে জানা যে 1/7 ৰ মানটো এইটো ঠিক আছে তো দিয়া আছে মানে 1/7 ৰ মান এইটো মানে হাত দি একক হৰণ কৰিলে এইটো পোৱা যায় তে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ দশম বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ হৰণ নকৰাকৈ একেটা মান ওলাব দিছে ঠিক আছে তো 2 নম্বৰ কিমান দিছে 1/7 ৰ মান কিমান দিছে 1/7 0.142857 ওপৰত বাৰ আছে 1/7 ৰ মান দিয়া আছে ন এটা কি ওলাব লাগে 2/7 এটাকে 2/7 আমি জানো 2/7 মানে 2 * 1/7 কাৰণ দুইটো ওপৰত পুৰা নাই 2/7 এ পাম এটোৰ পৰা এটো পাম তে 2 * 1/7 মানে 2 থাকিব আৰু 1/7 ৰ মানটো দিয়েই আছে 0.142857 তো বাৰ দিয়া আছে গতিকে আমি সংখ্যাটোৰ লগত 2 পূৰণ কৰি ওপৰত বাৰ দি দিলে হৈ যাব আমাৰ কি আছে সংখ্যাটো 14287 তাৰ লগত কিমান পূৰণ 2 পূৰণ 2 এটা পূৰণ কৰি দিয়া তে কি হ'ব 7 দুগুণ 14 4 7 দুগুণ 14 4 হাতে গেলে 5 দুগুণ 10 11 1 হাতে গেলে 8 দুগুণ 16 17 7 17 1 2 দুগুণ 4 1 5 4 দুগুণ 8 2 গুণ 2 কি পালো 2857
14 কেইগৰাকী দশমিক 1 2 3 4 5 6 1 2 3 4 5 6 আগত এটা শূন্য দি দিবা ওপৰত বাৰ আছিল ইয়াত ওপৰত বাৰ দি দিবা এইটো হৈ যাব 2/7 ৰ মান ঠিক আছে হৰণ নকৰাকৈ আমি ওলাইছো তাৰপিছত 3/7 একে হ'ব 3/7 মানে 3 into 1/7 তে 3 into 1/7 ৰ মান কি দিছিলে আমাৰ 0.142857 বাৰ এইটো লগত 3 পূৰণ কৰিলে হৈ গ'ল 142857 ৰ লগত 142857 3 পূৰণ 3 7 গুণ 21 1 হাত থাকিল 2 3 5 গুণ 15 16 17 7 হাত থাকিল 1 3 8 গুণ 24 আর 25 5 হাত থাকিল 2 3 2 গুণ 6 7 8 3 4 গুণ 12 2 হাত থাকিল 1 3 গুণ 3 গুণ 4 কি হ'ব 42857 ঠিক আছে 6 গৰাকী দশমিক ইয়াতে 6 গৰাকী দশমিক দি দিছো আগত শূন্য ওপৰত বাৰ আছে বাৰ দি দিবা তো 4/7 একে 4/7 মানে 4 into 1/7 ঠিক আছে তে 4 থাকিল 1/7 ৰ মান 0.142857 বাৰ তাৰ মানে 14287 ৰ লগত 4 পূৰণ কৰি দিয়া 4 7 গুণ 28 8 হাত থাকিল 4 7 গুণ 28 হাত থাকিল 2 4 5 গুণ 20 21 22 বাছৰ 2 হাত থাকিল 2 4 গুণ 32 33 34 4 হাত থাকিল 3 4 গুণ 8 9 10 11 1 হাত থাকিল 1 4 4 16 17 হাত থাকিল 1 4 4 5 কিমান থাকিল 571428 ঠিক আছে আগত দশমিক শূন্য ওপৰত বাৰ আছে বাৰ তাত 5/7 ৰ মান 5 into 1/7 তাহলে 5 into 1/7 ৰ মান দিয়া আছে 0.142857 বাৰ তাহলে 14287 ৰ লগত 5 পূৰণ কৰি দিয়া 5 7 গুণ 35 ৰ 5 হাত থাকিল 3 5 7 গুণ 35 ৰ 5 হাত থাকিল 3 5 5 25 26 28 8 হাত থাকিল 2 5 40 41 42 2 হাত থাকিল 4 5 গুণ 10 11 12 13 14 4 হাত থাকিল 1 4 গুণ 20 21 1 হাত থাকিল 2 5 1 6 7 ঠিক আছে মানে কি হ'ব 0.714285 বার আকৌ 6/7 আমি জানো 6/7 মানে 6 into 1/7 6 into 1/7 ৰ মান জানো 0.142857 দিয়া আছে তেলো 6 পূৰণ কৰি দিও 14287 ৰ লগত 6 পূৰণ কৰি দিও হৈছে পূৰণ কৰিলে 6 7 গুণ 42 2 হাত থাকিল 4 6 5 গুণ 30 8 4 34 4 হাত থাকিল 3 7 গুণ 48 49 51 1 হাত থাকিল 5 7 গুণ 12 13 14 15 16 17 7 হাত থাকিল 1 6 4 গুণ 24 আর 25 5 হাত থাকিল 2 6 6 7 8 কি হ'ব 0.857142 और 2 ওপৰত বাৰ হৈ গ'ল ঠিক আছে 2 নম্বৰ নেক্সট 3 নম্বৰ কি দিছে তলত দিয়া বিলাক p/q ৰ হিট প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 এইবিলাক আমি R1 ত কৰিছিলো একেই তে 3 ৰ 1 কি দিছে 0.6 বার হৈছে আমি এটো আমি শর্টকাটে কৰি দিব পাৰো শর্টকাট কৰিছো কি কৰিম আমি যেটো সংখ্যা আছে বাৰ নথকাকৈ সংখ্যাটো লিখি দশমিক বাদ দি সংখ্যাটো লিখি দিম আৰু তলত কেইটাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ থাকে না এটা 9 লিখি দিম পিছত কটাকটি কৰিম 3 দি 3 2 গুণ 6 3 3 গুণ 9 তেতিয়ালে হ'ব এটো 2/3 ঠিক আছে তাৰ পিছত 2 নম্বৰ 0.47 বার এটো কি কৰিম প্ৰথমতে সংখ্যাটো লিখিম দশমিক বাদ দি সংখ্যা যেটো আছে 47 লিখিম 47 মাইনাস কৰিম যাৰ ওপৰত বাৰ নাই কাৰ ওপৰত বাৰ নাই 4 ৰ ওপৰত এটো মাইনাস কৰি দিম হল ওপৰৰ কাম আৰু তলত কি কৰিম কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে এটা 9 দিম আৰু যাৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 4 ৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 তেতিয়ালে এটো 47 ৰ পৰা 4 গলে 43 তলত 90 হৈছে 3 নম্বৰ 0.001 ওপৰত বাৰ কি কৈছিলো আগত দশমিক বাদ দি সংখ্যাটো লিখিবলৈ তে সংখ্যাটো কি আছে 001 তে 001 মানে তো 1 এই একৰ আগত শূন্যৰ কোনো ভ্যালু নাই ঠিক আছে তাৰ পিছত তলত এটা সংখ্যাৰ ওপৰত বাৰ আছে এটা দুটা তিনটা সংখ্যাৰ ওপৰত বাৰ তে যিমানটা সংখ্যাৰ ওপৰত বাৰ হিমানটা 9 তলত 9 দিম তলত তে
তিনিটা সংখ্যাৰ ওপৰত বাৰ, তিনিটা 9 তলত হৈ গ'ল উত্তৰ হৈছে 4 নম্বৰ 0.54 বাৰ। আমি কি কৰিম, ওপৰত দশমিক বাদ দি যিটো সংখ্যা আছে সেইটো লিখিম, 54 লিখিলোঁ, আৰু তলত কেইটা সংখ্যাৰ ওপৰত বাৰ আছে, দুটা সংখ্যাৰ ওপৰত বাৰ, গতিকে দুটা 9 হ'ব হৈছে। 9 দি কটাকটি কৰিলে 6 9 গুণ 54, 9 11 গুণ 99, তেতিয়াহ'লে কি থাকিল 6/11। ঠিক আছে, একেবাৰে শ্বৰ্টকাট। তাৰপিছত 5 নম্বৰ কি আছে, 0.59ৰ ওপৰত বাৰ আছে। আমি কি লিখিম, সংখ্যাটো লিখিম, দশমিক বাদ দি পুৰা সংখ্যাটো লিখিম 59, মাইনাছ কৰিম যাৰ ওপৰত বাৰ নাই, কাৰ ওপৰত বাৰ নাই 5টো মাইনাছ কৰিম। তাৰপিছত কেইটা সংখ্যাৰ ওপৰত বাৰ আছে, এটা সংখ্যাৰ ওপৰত, গতিকে এটা 9 দিম, আৰু এটা সংখ্যাৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 দিম। এইটোৰ পৰা গ'লে 9ৰ পৰা 5 গ'লে 4, 54/90, কটাকটি কৰিলে 9 দি 6 9 গুণ 54 আৰু 9 10 গুণ 90, আকৌ 2 দি কাটিলে 2 3 গুণ 6, 2 5 গুণ 10, কি থাকিব 3/5। ঠিক আছে, 6 নম্বৰ 0.345 বাৰ, 45ৰ ওপৰত বাৰ আছে। এইটো কি কৰিম, পুৰা সংখ্যাটো দশমিক বাদ দি সংখ্যাটো লিখিম যে 345 মাইনাছ, কি মাইনাছ কৰিম, যাৰ ওপৰত বাৰ নাই, কাৰ ওপৰত বাৰ নাই 3ৰ ওপৰত 3 মাইনাছ কৰি দিম। আৰু তলত কেইটা সংখ্যাৰ ওপৰত বাৰ আছে, দুটা সংখ্যাৰ ওপৰত, গতিকে দুটা 9 দিম, আৰু এটা সংখ্যাৰ ওপৰত বাৰ নাই তাৰ কাৰণে এটা 0 দিম। এইটোৰ পৰা এইটো বিয়োগ কৰিলে 3, 5ৰ পৰা 3 গ'লে 2, 342/990। ঠিক আছে, এতিয়া কটাকটি গ'লে কটাকটি কৰিব লাগিব। কটাকটি কি দি যাব, 2 দি দিলে বা 3 দিও যাব, 3 4 7 8 9 আৰু 9 9 18, 3 দি যাব, 3 1 গুণ 3, পিছত আকৌ 4 3 1 গুণ 3, 4 পৰা 3 গ'লে 12, 3 4 গুণ 12 হৈছে, আৰু 3 দি দিলে 3 3 গুণ 9, 3 3 গুণ 9 0, আকৌ 3 দি দিলে 3 4 গুণ 12 বেছি যায়, 3 3 গুণ 9 9 10 11 24, 3 8 গুণ 24, আকৌ 3 দি দিলে 3 1 গুণ 3, 3 1 গুণ 3 0 হৈছে, 2 দি দিলে 2 1 গুণ 2 18, 9 2 গুণ 18, আৰু 2 দি দিলে 2 5 গুণ 10, আকৌ 2 5 গুণ 10। ঠিক আছে, এইটো 2 দি দিলে 2 5 গুণ 10, 2 দি যদি 110 হৰণ কৰোঁ, চোৱা তোমালোকে, এইটো 2 5 গুণ 10, এইটো 11ৰ পৰা 10 গ'লে 1 নামিছে, 10 নামিছে, 2 5 গুণ 10, কি হ'ব 19/55। ঠিক আছে, তাৰপিছত চোৱাৰ পিছত 7 নম্বৰ কি আছে, 7 নম্বৰ 32.1235ৰ ওপৰত বাৰ আছে ন। ঠিক আছে, আমি পুৰা সংখ্যাটো দশমিক বাদ দি সংখ্যাটো লিখি দিম 321235 মাইনাছ যিটো বাৰ নাই সেইবিলাক মাইনাছ কৰি দিম, 3212 আৰু তলত দুটা সংখ্যাৰ ওপৰত বাৰ আছে, দুটা 9, আৰু দুটা সংখ্যাৰ ওপৰত বাৰ নাই, দুটা 0। এই দশমিকৰ পিছত তলত আমি চাম অকল দশমিকৰ পিছৰবিলাক, আগৰবিলাক নাই হৈছে, তলত 9900 আৰু বিয়োগ কৰি চাওঁ 321235 হৈছে, তাৰপিছত 3212 5ৰ পৰা বিয়োগ কৰিম, 5ৰ পৰা 2 গ'লে 3, 3ৰ পৰা 1 গ'লে 2, 2ৰ পৰা 2 গ'লে 0, 1ৰ পৰা 3 যায় 1 ধাৰ কৰিম, 11ৰ পৰা 3 গ'লে 8, 9 10 11, 11 3 গ'লে 8, পিছত ইয়াত 1 থাকিব, ইয়াত 2 থাকিব। ঠিক আছে, 318023 হৈছে, 318023, তলত 9900, এইটো কটাকটি নাযাব, এইটোৱে থাকি যাব। লাষ্ট 8 নম্বৰ কি কৈছে, 0.37 বাৰ। এইটো চোৱা, যিটো সংখ্যা আছে সেইটো লিখি দিম 37, মাইনাছ যাৰ ওপৰত বাৰ নাই এইটো মাইনাছ কৰি দিম 3, তলত এটাৰ ওপৰত বাৰ আছে, এটা 9, এটাৰ ওপৰত বাৰ নাই 0, পিছত 37ৰ পৰা 3 গ'লে 7ৰ পৰা 3 গ'লে 4, পিছত 90 হৈছে, কটাকটি কৰা 2 দি 17 2 34, 45 2 90, 17/5
45 ঠিক আছে তে আজি ইমানখিনিতে কৰিলোঁ পিছৰ ক্লাছত তাৰ 4 পৰা আৰম্ভ কৰিম তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ